আজি মই অকস্মাতে মিডিয়াৰ লগত ক্লাৰিফাই দিবলগীয়াটো হ'ল যে যোৱা 26 তাৰিখ এপ্ৰিল 26 তাৰিখ আমাৰ পাৰ্লিমেণ্টাৰী ইলেকশ্যন MP ইলেকশ্যন সময়ত যিটো ভয়লেট কৰিছে আৰু পাব্লিকবিলাকে যিটো কনফিউজ হৈ আছিলে মই এইটো ক্লাৰিফাই দিবৰ কাৰণে আজি বহিবলগীয়া হৈছে গতিকে আজি মই ৰাজ্যসকল যিটো আসল কথাটো কি হয় মই সেইটো ৰাজ্যক অকমান জনাবলৈ মই বিচাৰিছো যে আজি পাৰ্লিমেণ্টাৰী ইলেকশ্যন সময়ত যিটো কোড অফ কণ্ডাক্ট থকা পিছত পইচা টকা দি বিতৰণ কৰিব নোৱাৰে বুলি আমি এইটো যদি এইটো কৰে SOP ভয়লেট কিন্তু আজি আমাৰ কিছুমান সংগঠনে নাইবা আমাৰ ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট RNSৰ প্ৰেচিডেণ্ট মই নামটো নকওঁ কিন্তু RNSৰ প্ৰেচিডেণ্ট বুলি ক'লেতো চবেই জানিব পাব বুজি পায় গতিকে এই কেইজনমান মানুহে গাঁৱে গাঁৱে গৈ পইচা বিতৰণ কৰি বিজেপি কেম্পিং কৰি আছিলে গতিকে মই আজি আমাৰ ৰেগমা এপেক্স বডিসকলক মই কৈছোঁ যে অনুৰোধ কৰিছোঁ বা এপিল কৰিছোঁ যে এহেঁতে অতি সোনকালে এহেঁতক তদন্ত ল'ব লাগে কাৰণ এটা এপেক্স বডি হৈ পেলাই ওৱান ছাইডেড কৰি কেম্পিং কৰিব নোৱাৰে এপেক্স বডি হৈ পেলাই গতিকে সেই কথাটো লৈ তদন্ত ল'ব লাগে বুলি মই RNPC ৰেগমা নাগা পিপল কাউন্সিল সংগঠনক মই তেওঁলোকক অনুৰোধ জনাইছোঁ এপিল কৰিছোঁ যে অতি সোনকালে তদন্ত ল'ব লাগে এইটো হ'ল 1 নম্বৰ আৰু 2 নম্বৰটো হ'ল যে গাঁওবুঢ়া মানে চৰকাৰী গাঁওবুঢ়া আৰু মজাদাৰ তেওঁলোকেও এটা পাৰ্টি হ'ব নালাগে ওৱান ছাইডেড হ'ব নালাগে কাৰণ হ'ল কিয় কৈছে বুলিলে আজি তেওঁলোকে গৈ পেলাই এটা কেণ্ডিডেটৰ লগত গৈ যোগাযোগ কৰি আছে হয়তো কালি কি চৰকাৰ আহিব আমি ক'ব নোৱাৰো গতিকে গাঁওবুঢ়াটো গাঁওবুঢ়া হিচাপে মুজাদাৰটো মুজাদাৰ হিচাপে থাকিব লাগে কিন্তু ৰাইজক জনোৱা নাই হেওতে গতিকে মই ৰাইজক জনাইছো যে এইটো আপোনালোকে চিন্তা কৰিব নালাগে মনদুখ হ'ব নালাগে কাৰণ এইটো ৰাইজক বিনা অনুমতি নাইবা ৰাইজক নজনাকৈ তেওঁলোকে নিজৰ ইচ্ছামতে গৈ যোগাযোগ কৰিছিলে গতিকে সেইটো হওক গাঁওবুঢ়ালোকে জানিব লাগে ভৱিষ্যত যাতে এইটো নহয় গতিকে যিটো কৰি আছে আপোনালোকে ভুল কৰি আছে গতিকে মই RNPCত মই জনাইছোঁ যে সেইটো মানে আপোনালোকে তদন্ত ল'ব লাগে বুলি মোৰ ফালৰ পৰা মই APSLC ৱৰ্কাৰ হিচাপে মই আপোনালোকক মই এপিল কৰিছোঁ বা অনুৰোধ কৰিছোঁ আৰু ৰাইজে যে এইটো আপোনালোকে কনফিউজ কৰিব নালাগে আৰু যিটো কাৰ্বি আংলঙৰ ৰাইজেও এইটো কনফিউজ কৰিব নালাগে যে ৰেগমা নগাকেইটা গোটেই বিজেপি নাইবা গোটেই কংগ্ৰেছ ওৱান ছাইডেড হৈছে বুলি সেইটো নহয় কিন্তু যি লিডাৰসকলে গৈ পেলাই কৰি আছে বিনা ৰাইজক কনচাৰ্ণত নজনাকৈ সিহঁতে নিজৰ ইচ্ছামতে কৈছে গতিকে এইটো ৰাইজেতো গোটেইটো স্থিৰ আছে আৰু যিটো মিছা ভাৱ লৈ ৰাইজক ঠগি আছে সেইটো বন্ধ কৰক নাইবা ইমানতে ষ্টপ কৰক নহ'লে ভৱিষ্যত যদি যি ঘটিলেও আপোনালোকে দায়িত্ব ল'বলগীয়া হ'ব গতিকে মই অনুৰোধ জনাইছোঁ আৰু আজি এছেছমেণ্ট মতে ফাংচাৰৰ PS আৰু খানাৰী PSটো আমাৰ APSLC চিয়ৰ আহিব আৰু ফাংচাৰৰ PSতো APSLC জিকিব পাৰে কিন্তু তাত সন্দেহ আহি গ'ল যে কেইজনমানে মিছা কৈ ৰাইজক ঠগাই পেলাই ভোটটো ঠগাই ল'লে কিন্তু আমি আমাৰ ভৱিষ্যতটো এই ঠগা বাজি লৈ পেলাই আমি ৰাইজক নঠগিব পলিটিক্স লৈ পেলাই ৰাইজক লগত নেখেলিব কিন্তু ৰাইজৰ লৈ পলিটিক্স নেখেলিব কিন্তু আপুনি পলিটিক্স খেলি পেলাই ৰাইজৰ আৰু আপোনাৰ দেশ আপোনাৰ 6 শ্বেডিউল আপোনাৰ ট্ৰাইবেলৰ কাৰণে আপোনালোকে কাম কৰিব নহ'লে আমাৰ 6 শ্বেডিউল আজি হেক হৈ আছে আজি কাৰ্বি আংলঙৰ যিমান 6 শ্বেডিউল ট্ৰাইবেল আছে গোটেই একত্ৰিত হৈ আজি একেলগত আমি এই ডেমক্ৰেচিৰ যুদ্ধত আমি কৰিবলগীয়া লাগে কিন্তু যিবিলাকে সেইটো বুজি পোৱা নাই ভৱিষ্যত নিজে পস্তাব গতিকে মই আপোনালোকক ৱাৰ্ণ কৰিছোঁ নাইবা জনাইছোঁ যে ভৱিষ্যত আপোনালোকে পস্তাবলৈ নকৰিব যাতে আৰু কিছুমানে কয় বহুত বেছিভাগে কয় যে এই APSLCটো অকল কাৰ্বিসকলেহে চলাই আছে নাইবা অকল কাৰ্বিসকলৰ কাৰণে হয় বুলি কৈছে এইটো ৰং কনচেপ্ট এইটো মিছা কাৰণ আজি 6 শ্বেডিউল APSLC হ'ল 6 শ্বেডিউল ট্ৰাইবেল ইউনিটি গতিকে এই আমাৰ বংগ সেনা সকলে আমাৰ যিটো ট্ৰাইবেল
এৰিয়া কাৰ্বি আংলংটো খাই খতম কৰি আছে ইয়াতো তেওঁলোকৰ ৰাইট নাই আমাৰ শিক্ষাটোৰ সংবিধানত বিধানত এইটো কনষ্টিটিউচনত নাই গতিকে আমি ইয়াতো অকল ট্ৰাইবেল সকলৰ কাৰণে আছে গতিকে এইটো যুদ্ধটো আমি এবাৰটো এই শিক্ষাটোৰ কাৰণে আমি ফাইট কৰি আছে গতিকে গোটেই ৰাইজ আহক আপোনালোকে আজি এছেছমেণ্ট মতেটো এপিএছএল নিশ্চয় জিতিব আকৌ ভৱিষ্যতে আমি একেলগত যিবিলাক আজি আহিব পৰা নাই বেলেগ পাৰ্টিত আছে ৰেডি হয় হাজিৰ হয় নেক্সট মানে একেলগতে ট্ৰাইবেল ইউনিটিৰ কাৰণে আমি যুদ্ধ কৰিম যুদ্ধ মানে পিচ আৰু কি কয় ডেমক্ৰেসি ওয়াৰ বুলি কৈছে যুদ্ধ মানে কাটাকাটি বন্দুক লৈ মাৰামাৰি কোৱা নাই কিন্তু ডেমক্ৰেসি ওয়াৰ আমাৰ ভোটেৰে আমাৰ মেজৰিটিৰে আমি লিগেলত আমি লৰাই কৰিম বুলি আপোনালোকক গোটেইকে মই জনাইছো আৰু যদি কোনোবাই এই ভুল ভাবি আছে আপোনালোকে ভুল ভাবিব নালাগে যে এইটো কনসেপ্ট হল হেকত মই কৈছো যে আমাৰ কোড অফ কন্ডাক্ট পিছত যিটো যিবিলাকে ভায়োলেট কৰিছে কোড অফ কন্ডাক্ট ভায়োলেট কৰিছে পইচা লৈ বিতৰণ কৰিছে কিছুমান গাঁৱতে 2000 দিছে কিছুমান গাঁৱতে 1500 দিছে এইটো এপেক্স বডি মানুহে নিজে গৈ কেম্পিং কৰি তিনিকা কৰিছে গতিকে আৰএনএসইউ নাইবা কেএসএ হক বা যিকোনো হক ওপেনলি টু ওয়ান সাইডেড কৰি আমি পলিটিক্স খেলিব নোৱাৰে গতিকে মই আপোনালোকক ৰাইজক লগতে মই এপিল কৰিছো আৰু আৰএনপিসি সকলকে মই এপিল কৰিছো যে এটো আপোনালোকে তদন্ত কৰিলে ভাল বুলি জনাই দিছো মই ইমানতে মই বক্তব্যটো সমাপ্ত কৰিছো নমস্কাৰ